কৰিব লাগে, তেওঁলোকে অসমতো আহি ইনভেষ্টিগেশ্যন কৰিব লাগে। কিন্তু মোৰ কথাটো হৈছে তেওঁলোকে অসমলৈ কিয় আহিব? কজ অফ অকাৰেঞ্চটোতো ছিংগাপুৰতে আছিলে, তেওঁলোকেতো অসমলৈ অহা কোনো কথা নাই। আমাৰ ইণ্টাৰেষ্ট আছে, আমিহে যাব লাগিব। একচুৱেলি চাবলৈ গ'লে ট্ৰেছ মেপে হওক বা আপোনাৰ গোটেইখিনি বস্তু কিন্তু কজ অফ অকাৰেঞ্চ হয়, তাতহে মানে বস্তুখিনি ভালকৈ ইনভেষ্টিগেট কৰে। এতিয়া কথাটো হৈছে আমাৰ অফিচাৰখিনি যাওঁতে, আমাৰ ইনভেষ্টিগেশ্যন অফিচাৰ টিমটো যাওঁতে তাতে ইমান দেৰিকৈ গৈছে, তাত এভিডেঞ্চ কি পাইছে নাপাইছে তাৰ কোনো কোনো ভৰসাই নাই। যি এভিডেঞ্চ পাইছে তেনে ক্ষেত্ৰত আকৌ আমাৰ মানুহে আশা কৰি আছে যে ছিংগাপুৰৰ টিমটো আহি পেলাই ইয়াত ইনভেষ্টিগেশ্যন কৰিব। তেওঁলোকে ইয়াতে কি ইনভেষ্টিগেশ্যন কৰিব? আমাৰ যিখিনি ক্ৰিমিনেল কনস্পিৰেচি আছে সেইখিনি আমাৰ জুবিন দা আমাৰ কি হয় সেইকাৰণে জানে কাৰণে আমাৰ মানুহে গোটেই কথাখিনি জানে কাৰণে চবেই অৰিহণা জগাইছে যে ইনভেষ্টিগেশ্যনটো ভালকৈ হওক, এটা ক্ৰিমিনেল কনস্পিৰেচি হৈছে, সেইকাৰণে আমাৰ মানুহে ইয়াতে গোটেই কামখিনি কৰি পেলাই থলে। কিন্তু একচুৱেলি কজ অফ অকাৰেঞ্চটো হৈছিলেতো ছিংগাপুৰতহে। ছিংগাপুৰৰ মানুহে আমাৰ টিমহে লাগিলে ৰি ইনভেষ্টিগেশ্যনৰ কাৰণে তাত যাব লাগে, ছিংগাপুৰৰ পুলিচটো ইয়াতে ৰি ইনভেষ্টিগেশ্যনৰ কাৰণে আহিব লাগে। এনেকুৱা হৈছে নিজে কি কৰিছে নকৰিছে সেইটোতকৈ বেছি গুৰুত্ব দিছে ছিংগাপুৰে কেনেকৈ ইনভেষ্টিগেশ্যন কৰিছে, অতদিনে কি কৰি আছিলে। এতিয়া যে লাষ্ট 14 তাৰিখৰ পিছত যে মানুহবিলাকে মুখ খুলিছে, অতদিনে কি কৰি আছিলে? একজনেতো কৈ ভাগৰি গ'ল। একজনে কৈ ভাগৰি গ'ল যে আপোনালোকে যাওক তাতে অকণমান বস্তুটো ভালকৈ এনকুৱাৰী কৰিবলৈ দিবলৈ কৈ ভাগৰি গ'ল। তাৰপিছতো কিন্তু মানুহসকলক গা নলৰে। কিন্তু 14 তাৰিখৰ পিছত কিন্তু বহুতৰ মুখবিলাক খোল খাইছে। কিহৰ কাৰণে? ঠিক তেনেদৰে অসমৰ মানুহখিনি কেতিয়া ৰৈ পেলাই চাই থাকিব নেকি যে আমি 20 বছৰ 15 বছৰ পিছত কিবা এটা আহিব, তাৰপিছত আমি হাইকোৰ্ট যাম, তাৰপিছত সুপ্ৰিম কোৰ্ট যাম, সেইবিলাকৰ ষ্টেপৰ কাৰণে ৰ'ব নে ভুল দেখাৰ লগে লগে আপোনালোকে মাত দিব? তাৰমানে কি হৈছে, জুবিন দা কি সেইটো আমাৰহে জুবিন দা, ছিংগাপুৰৰ মানুহৰ কাৰণে সাধাৰণ এজন টুৰিষ্টহে।